আমাৰ মৰাণ আৰু মটক মানুহখিনিয়ে ইমান কিয় এলেহুৱা বাৰু ইমানখিনি সুবিধা দিয়াৰ পাছতো ইমান যে অৱহেলা কৰি আছে মই সেইটো কথাই বুজি পোৱা নাই চাওক আমাক যেহেতু অসম চৰকাৰে 50 বিঘা মাটি ম্যাদি কৰিবৰ কাৰণে যেহেতু সুবিধা দিছে এই সুবিধাটো আমি কিয় এতিয়ালৈকে লৈ লোৱা নাই ইয়াৰ আগতে মই এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিছিলোঁ যে 31 জানুৱাৰীলৈকে সুবিধাটো দিছিলে কিন্তু এতিয়ালৈকে কিন্তু এপছটো খোলা আছে অৰ্থাৎ এতিয়ালৈকে কিন্তু মানুহৰ কামবিলাক হৈ আছে আৰু এপছটো যেহেতু খোলা আছে মানে আমি এতিয়ালৈকে কামখিনি কৰি থাকিব পৰা অৱস্থাটো আছে মানে এতিয়ালৈকে আমাৰ বহু ব্যক্তিয়েই এতিয়ালৈকে নিজৰ মাটিখিনি নিজৰ দখলত থকা মাটিখিনি এতিয়ালৈকে ম্যাদি কৰি লোৱা নাই এই অনা অসমীয়া ব্যক্তিবিলাকে কিন্তু প্ৰথমতে তেওঁলোকে আহি নিজৰ আধাৰ কাৰ্ডখন নিজৰ পেন কাৰ্ডখন আৰু মাটিৰ ডকুমেণ্টছখিনি কিন্তু তেওঁলোকে প্ৰথমতেই কৰি লয় কিন্তু আমাৰ উপায় আকৌ কি কৰে হ'ব দে কৰিমচোন আজি কৰিম কাইলৈ কৰিম বুলি থাকোঁতে এনেকৈ যুগ আমাৰ পাৰ হৈ গৈছে এই সুবিধাটো সদায় নাপাওঁ আমি সেইকাৰণে আপোনালোকে এই সুবিধাটো একেবাৰে এতিয়াই লৈ লওক কাইলৈ এই সুবিধা পাম নাপাম আহিব নাহিবতো আমি একো নাজানো সেইকাৰণে এই সুবিধাটো পাওঁতে আপোনালোকে কিয় এতিয়ালৈকে লৈ লোৱা নাই এতিয়ালৈকে যেহেতু এপছটো খোলাই আছে অৰ্থাৎ বহু ব্যক্তিয়ে আমাক আহি কয় যে কোনোবাই কয় বোলে আৰু 15 দিন বঢ়াই দিলে কোনোবাই কয় আৰু এমাহ বঢ়াই দিলে এক্সেক্টলি ইয়াত কিন্তু এতিয়ালৈকে আমাক কোনো দেখুৱা নাই যে এমাহ বঢ়াই দিছে নে 15 দিন বঢ়াই দিছে ইয়াত কিন্তু ডেটটো কিন্তু 31 জানুৱাৰীলৈকে লিখা আছে দিনটো আৰু কিমান দিন আছে আমি নাজানো মুঠতে আপোনালোকৰ যিমান পাৰে সোনকালে আপোনালোকে অইন কাম বেলেগ কাম বাদ দি হলেও আপোনালোকৰ দখলত থকা মাটিখিনি কিন্তু আপোনালোকে পটাপট ম্যাদি কৰি লওক এটু কোৱা নাই আপোনালোকে মোৰ তাত কৰক বুলি আপোনালোকৰ নিজৰ সুবিধা মতে আপোনালোকৰ গাঁও অঞ্চলত বা আপোনালোকৰ চহৰ অঞ্চলত বা যতেই আপোনালোকে বসবাস নকৰে কিয় তাতেই আপোনালোকৰ ইমানবিলাক CSC চেণ্টাৰবিলাক আছে তাতেই আপোনালোকে কৰি লওক বা যদি তাত কৰিবৰ কাৰণে আপোনালোকৰ অসুবিধা হৈছে বা আপোনালোকৰ ধৰক ওলাই আহিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখি থকা মোৰ নাম্বাৰটোত আপোনালোকে ফোন কৰক আমিও আপোনালোকক ইয়াত কৰি দিব পাৰিম আৰু বহু ব্যক্তি আমি এনেকুৱাও পাইছো যে তাহাঁতে নিজৰ মাটি টুকুৰাৰ ডাক নম্বৰটোৱে নাজানে বহুতে কয় আমি খাজানা দি আছো কিন্তু ডাক নম্বৰটো নাজানে এটা ডাক নম্বৰটো যদি আপুনি নাজানে তেতিয়াও চিন্তা কৰিব নালাগে আমি আপোনালোকক ডাক নম্বৰটো উলিয়াই দিম কিন্তু তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে এটা গুগল মেপত গৈ পেলাই এটা স্ক্ৰিনশ্বট আমাক লৈ দিব লাগিব আৰু স্ক্ৰিনশ্বটটো কেনেকৈ ল'ব লাগে মই আপোনালোকক দেখুৱাই দিছো চাওক এতিয়া চাওক আপোনালোকে সেই যে স্ক্ৰিনশ্বট যে মই আপোনালোকক যে মাৰিব ক'লো অৰ্থাৎ লংগিটিউড লেটিটিউড আপোনালোকে উলিয়াব লাগিব কেনেকৈ উলিয়াব ক'ত উলিয়াব মই আপোনালোকক দেখুৱাই দিছো চাওক প্ৰথমতে যে আপোনালোকে গুগল মেপখনলৈ গৈ ল'ব গুগল মেপ দেখিছে আপোনালোকে ইয়াত যে মেপ লিখা আছে এই মেপটোলৈ যাব এই মেপটো তেনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ দেৰি ৰখিব লাগিব ইয়াত কিন্তু নেটৱৰ্কৰ কথা আৰু আপোনালোকে যিটুকুৰা জেগাত থাকিব তাত নেটৱৰ্ক কেনেকুৱা আছে কি আছে আপোনালোকে কিন্তু জানি ল'ব এতিয়া ধৰক মই যিটুকুৰা জেগাত থিয় হৈছোঁ অৰ্থাৎ মই দোকানৰ ভিতৰত আছো তো এতিয়া চাওক এই নীলাকৈ এটুকুৰা ওলাইছে যে আপোনালোকে দেখিছে এই নীলা টুকুৰা হৈ গ'ল মানে মই যিটুকুৰা জেগাত বহি আছো সেই জেগা টুকুৰাৰ লোকেশ্যনটো এই টুকুৰা এতিয়া আপোনালোকে কি কৰিব যিটুকুৰা জেগাত ধৰক আপোনালোকৰ মাটি টুকুৰা যে আছে আপোনালোকে সেই মাটি টুকুৰালৈ গৈ ল'ব গৈ পেলাই প্ৰথম স্ক্ৰিনশ্বটটো আপোনালোকে মাৰিব একদম মাটি টুকুৰাৰ মাজত আপোনালোকৰ মাটি যিমানে নাথাকক 1 বিঘা 2 বিঘা 5 বিঘা 10 বিঘা বা যিমানে নাথাকক সেই মাটি টুকুৰা অঞ্চলৰ একদম মাজত আপোনালোকে গুচি যাব গৈ পেলাই আপোনালোকে এই গুগল মেপখন অন কৰিব অন কৰাৰ পাছত লগে লগে যেনেকৈ মই ইয়াত ওপেন কৰিলো যে খুলিলো যে ঠিক তেনেকৈ আপোনালোকৰ তাতো খোল খাব কিন্তু হয়তো অকমান দেৰি লাগিব পাৰে যদি আপোনালোকৰ তাত নেটৱৰ্কটো নাথাকে ভালকে এতিয়া আপোনালোকে কি কৰিব চাওক এতিয়া মই যেহেতু যিডোখৰ জেগাত মই বহি আছো অৰ্থাৎ আমাৰ দোকানত বহি আছো ইয়াত আপোনালোকে এই টুকুৰা নীলাকে এটুকুৰা পইণ্ট এটা আহিলে দেখিছে এই টুকুৰা হৈ গ'ল মানে মই ইয়াত থকা জেগাটো অৰ্থাৎ আপোনালোকে যদি সেই পথাৰত যায় বা আপোনালোকৰ ঘৰৰ মাটিডোখৰত যদি আপোনালোকে যায় এনেকুৱাকৈ এটা জেগা ওলাব আৰু সেই জেগাটোতে আপোনালোকে এনেকৈ আঙুলিটো এনেকৈ টিপি ধৰি দিব অকণমান দেৰি বেছি দেৰি নহয় মানে 1 ছেকেণ্ড 2 ছেকেণ্ড 1 ছেকেণ্ড 2 ছেকেণ্ড দি টিপি দিয়াৰ পাছতে ইয়াত চাওক দেখিলে এই ওপৰত নাম্বাৰটো আহি গ'ল ইয়াতো আহি যায় আৰু এনেকৈ মানে নাম্বাৰ এটা আহি যায় এই নাম্বাৰটো হৈ গ'ল আমাৰ লংগিটিউড লেটিটিউড বুজি পাইছে এতিয়া এই নাম্বাৰটো আপোনালোকে কি কৰিব স্ক্ৰিনশ্বট মাৰি দিব এনেকৈ ধৰক মোৰ এতিয়া মোবাইলটো 3টা আঙুলি লগাই দিলে এনেকৈ স্ক্ৰিনশ্বট হৈ যায় এইটো ধৰক মোৰ স্ক্ৰিনশ্বট হৈ গ'ল এনেকৈ মই ধৰক স্ক্ৰিনশ্বট মাৰিলোঁ তাৰপিছত আপোনালোকে আকৌ লোকেশ্যনটো বদলি কৰি দিব মানে জেগাটো বদলি কৰি দিব প্ৰথম স্ক্ৰিনশ্বটটো আপোনালোকে মাটি টুকুৰা একদম মাজত মাৰিব তাৰপিছত আপোনালোকে আকৌ বেলেগ এটা চুকলৈ গুচি যাব আপোনালোকৰ মাটি টুকুৰাৰ চুকলৈ গুচি যাব কিন্তু আপোনালোকে এই মেপখন কিন্তু তেতিয়া অফ কৰি দিব দেই একেবাৰে অফ কৰি পেলাব কাৰণ কেলে নহলে মানে কি হয় যদিহে আপোনালোকে থকা জেগাডোখৰত যদি ভালকে নেটৱৰ্ক যদি নাপায় সেই একেটা লোকেশ্যনকে আপোনালোকক বাৰে বাৰে দেখুৱাই থাকিব সেইকাৰণে আপোনালোকে প্ৰথম স্ক্ৰিনশ্বটটো মাটি টুকুৰা একদম মাজত ল'ব তাৰপিছত আপোনালোকে আকৌ মেপখন অফ কৰি দিব অফ কৰি পেলাই আকৌ আপোনালোকে নতুনকৈ অন কৰিব আকৌ আপোনালোকে আকৌ ভালকৈ চাই লওক এই মেপটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত
আপোনালোকে আকৌ এটা বেলেগ জেগালৈ গুচি যাব মানে বেলেগ জেগা মানে কি মাটি টুকুৰাৰ মাজত আপোনালোকে প্ৰথম স্ক্ৰীনশ্বটটো মাৰিলে তাৰপিছত মাটি টুকুৰাৰ ছাইডলৈ গুচি যাব ছাইডত গৈ পেলাই আপোনালোকে আকৌ এনেকৈ আপোনালোকৰ এই নীলা চিনটো ওলাব এই নীলা চিনটো মানে আপোনালোকে যিডোখৰ জেগাত থিয় হৈ থাকে সেই লোকেশ্যনটোকে দেখুৱাই দিয়ে আকৌ আপোনালোকে এই নীলা চিনটোতে আঙুলিটো আপোনালোকে অকণমান দেৰি এনেকৈ টিপি থৈ দিব অকণমান দেৰি এনেকৈ টিপি দিয়াৰ লগে লগে চক এড নাম্বাৰ আকৌ আহি গ'ল দেখিলে নহয় এই নাম্বাৰকেইটা আকৌ আপোনালোকে এনেকৈ স্ক্ৰীনশ্বট মাৰি দিব এইটো স্ক্ৰীনশ্বট মই মাৰি দিলোঁ এনেকৈ আপোনালোকে আপোনালোকৰ সেই মাটি টুকুৰাত 5টা স্ক্ৰীনশ্বট মাৰিব এটা স্ক্ৰীনশ্বট মাৰিব আপোনালোকে মাটি টুকুৰাৰ একদম মাজত আৰু এটা মাৰিব আপোনালোকে মাটি টুকুৰাৰ একদম এটা ছাইডত এনেকৈ 4টা চুকত 4টা স্ক্ৰীনশ্বট মাৰিব আৰু মাটি টুকুৰাৰ একদম মাজত এটা স্ক্ৰীনশ্বট মাৰিব এই 5টা স্ক্ৰীনশ্বট আপোনালোকে আমাৰ ওচৰলৈ লৈ আহিলে হ'ল বা আমাক হোৱাটছআপত দি দিলে হ'ল আৰু এতিয়া চাওক আপোনালোকক মই দেখুৱালো নহয় স্ক্ৰীনশ্বটটো কেনেকৈ মাৰিব লাগে এনেকৈ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব মৰাৰ পাছত আপোনালোকে মোক হোৱাটছআপত দি দিব তেতিয়া আপোনালোকে এই চাৰ্কুল অফিচলৈ গৈ থাকিব নালাগে কোনো মণ্ডলক আপোনালোকে অনুৰোধ কৰি ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে ছাৰ বোলে মোৰ এই ডাক নম্বৰটো উলিয়াই দিয়ক বুলি যিটো আপোনালোকে যে স্ক্ৰীনশ্বট মই আপোনালোকক দেখুৱালো এনেকুৱা ধৰণৰ আপোনালোকে লংগিটিউড লেটিটিউডৰ স্ক্ৰীনশ্বটটো আপোনালোকে আমালৈ পঠাই দিব আমি আপোনালোকক ডাক নম্বৰটো কৈ দিম আৰু বাকি ডকুমেন্ট যদি আপোনালোকে আমাৰ হোৱাটছআপত যদি দি দিয়ে আমি গোটেইখিনি আপোনালোকৰ অনলাইন প্ৰচেছটো কৰি মেলি আমি ৰচিদখনো আপোনালোকক আমি হোৱাটছআপতে দি দিব পাৰিম আৰু যদিহে আপোনালোকৰ নিজৰ অঞ্চলতে যদি CSC চেণ্টাৰ আছে তাতো আপোনালোকে কৰি লওক বা যদি আপোনালোকে আমাৰ যোগেদি কৰিব বিচাৰিছে আমাৰ যোগেদিও কৰি ল'ব পাৰিব মুঠতে আপোনালোকে নিজৰ দখলত থকা মাটিখিনি কিন্তু ম্যাদি অতি সোনকালে কৰি লওক এই সুবিধা আৰু ক'ত কেতিয়া কেনেকৈ আহে নাহে আমি একো নাজানো মুঠতে এতিয়া এইখন চৰকাৰে কিন্তু এই সুবিধা একদম সুন্দৰ এটা সুবিধা দিছে বিশেষকৈ আমাৰ মৰাণ আৰু মটক মানুহখিনিক এই সুবিধাটো কিন্তু আপোনালোকে লৈ লওক মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো